জিলাৰ ৰেহৰূপ। নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো চিৰাং জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে চিৰাঙৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিটিচিৰ চিৰাং জিলাতো আৰম্ভ হৈছে লোকগণনা 2027। চিৰাং জিলাত 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনাৰ পাছত লোকগণনাত নিয়োজিত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ অব্যাহত ৰাখিছে লোকগণনাৰ কাম। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই। সমগ্ৰ দেশত আৰম্ভ হোৱা লোকগণনা চিৰাং জিলাত যাতে সম্পূৰ্ণ নিৰপেক্ষভাৱে সম্পন্ন কৰিব পাৰে, ইয়াৰ বাবে চিৰাং জিলা প্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। চিৰাং জিলাত লোকগণনাৰ কামত মুঠ 24 গৰাকী শীৰ্ষ বিষয়া নিয়োগ কৰাৰ লগতে মুঠ 139 গৰাকী পৰ্যবেক্ষক আৰু 846 গৰাকী গণনাকাৰীক নিয়োগ কৰা হৈছে। সম্প্ৰতি নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ লোকগণনাৰ কামত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। বিটিচিৰ সদৰ কোকৰাঝাৰৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলিফলৈ সংযোগ হ'ব নতুন ৰেলপথ। ৰেল মন্ত্ৰালয়ে কেইবাবছৰ ধৰি এই ৰেলপথ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে চলিত মাহৰ 19 তাৰিখে প্ৰস্তাৱিত আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰত শেহতীয়াভাৱে ৰেল মন্ত্ৰালয়ৰ লগতে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনো তৎপৰ হৈ পৰিছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই। আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ বাবে পৰ্যায়ক্ৰমে চলিছে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন। ৰেল বিভাগ, বিটিচিৰ বন বিভাগ আৰু ৱাইল্ড লাইফ অফ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াৰ দলে 19 আগষ্টত কৰা ক্ষেত্ৰভিত্তিক পৰিদৰ্শনে প্ৰকল্পটোৰ অগ্ৰগতি লাভ কৰিছে। উল্লেখযোগ্য যে ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ আৰম্ভণিৰে পৰা চিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে বাধাৰ সৃষ্টি হৈ আহিছিল। কাৰণ প্ৰস্তাৱিত ৰেল পথত প্ৰায় 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণত বাধা স্বাভাৱিকভাৱে আশংকা কৰা হৈছিল। পৰৱৰ্তী সময়ত এই বাধা আঁতৰাবলৈ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ সলনি প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। অৱশেষত সংৰক্ষিত বনাঞ্চলৰ বন্য জীৱ-জন্তুৰ বিচৰণৰ ক্ষেত্ৰত বাধা নোপোৱাকৈ ৰেল প্ৰকল্পৰ উৰণীয়া সেতুৰ প্ৰস্তাৱিত কামৰ বুজ ল'বলৈ উত্তৰ পূৰ্বাঞ্চল ৰেল বিভাগ, বিটিচিৰ বন বিভাগৰ মুৰব্বী বিষয়া আৰু ৱাইল্ড লাইফ অফ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়া, অভিযন্তা আৰু বন্যপ্ৰাণী প্ৰেমী সংস্থাৰ কৰ্মীসকলে উপস্থিত হৈ ক্ষেত্ৰভিত্তিক বুজ লয়। এই সন্দৰ্ভত বিটিচিৰ বন বিভাগৰ মুৰব্বী বিষয়া সোণালী ঘোষে সংবাদ মাধ্যমৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ কথা অৱগত কৰে। উল্লেখযোগ্য যে বিটিচিৰ সদৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফলৈকে মুঠ 6টা ৰেল ষ্টেচনৰ নাম প্ৰস্তাৱত ৰখা হৈছে। দেশে স্বাধীনতা লাভ কৰাৰ পাছত চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ জনসাধাৰণে লাভ কৰিব চিকিৎসালয়। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে স্বাস্থ্য খণ্ডত বিশেষ গুৰুত্ব দিছে। জিলাৰ সীমান্ত এলেকাত একেদিনাই 2খনকৈ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰীয়ে। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই। বিটিচি স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰীয়ে সিদিনা পোনতে ভাৰত ভূটান সীমান্তৰ ঔগুৰি গাঁৱত 10খন বিচনাযুক্ত ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। 1 কোটি 10 লাখ টকাৰে বিটিচি উন্নয়ন পুঁজিৰ ধনেৰে আধুনিক চিকিৎসা পদ্ধতিৰে নিৰ্মাণ হ'ব ঔগুৰি প্ৰাথমিক চিকিৎসা কেন্দ্ৰ। একেদৰে ভূটান সীমান্তৰ হাতীহাৰত 10খন বিচনাযুক্ত আৰু আন এক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে বসুমতাৰী। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ 2 কোটি 42 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া এইখন চিকিৎসালয়। স্বাস্থ্য বিভাগৰ এই দুয়োটা অনুষ্ঠানত চিৰাং সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰী, জেমছ বসুমতাৰী, বাৰিকত চুকৰ সিং মুছাহাৰী স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। চিৰাং জিলা ভাৰত ভূটান সীমান্তৰ অতি ভিতৰুৱা অঞ্চল হিচাপে চিহ্নিত এই অঞ্চলত চিকিৎসাৰ ব্যৱস্থা নথকাত জনসাধাৰণ দীৰ্ঘ বছৰ দুৰ্ভোগ হ'বলগীয়া হৈছিল। এইবাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিটিচি পৰিষদীয় প্ৰশাসনৰ পৰা আশা ৰেঙনি দেখা পাইছে ভূটান সীমান্তৰ জনসাধাৰণে। বিটিচি স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই 2খন চিকিৎসালয় অহা 6 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনা মৰ্মে অহা 5 বছৰৰ ভিতৰত বিটিচিৰ স্বাস্থ্য বিভাগত 1000 খালী পদ পূৰণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। জিলাৰ ৰেহৰূপৰ পৰা আজি আমি বিদায় ললো। আপোনালোকক কাইলৈ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।